কথা শুনাৰ লগে লগে পাঁচদিন বহি ৰজাই আচৰিত হৈ গৈছে। আমিও জানো আজি আচৰিত হোৱা হৈছো যে কৈছে তোমাৰ বচন শুনি মই আচৰিত হৈছো। কিয় যে মোৰ এই ৰাজ্যত থকা মহা মহা পণ্ডিতসকলেও তুমি কোৱা কথাখিনি নাজানে। যদি এওঁলোকে জানিলেহেঁতেন মোক কেতিয়াও সেই নিগৰ মাৰি যজ্ঞ কৰা আজি উঠিটো নিদিলেহেঁতেন। হয়নে বাৰু? আমিও আগতে জনাইছো, এতিয়া ক'ব লাগিব আমাৰ পূৰ্বপুৰুষসকলেও জনাইছে। সেইসকল পণ্ডিত আমাৰ বাবে নহয় জানো? যাসকলৰ পৰা আমি জ্ঞান বুদ্ধি পালো সেইসকল পণ্ডিত, সেইসকলেও জনা নাছিল যে এইবোৰ কৰ্ম কৰি আমি দিশৰ কৰ্ম কৰি যে ভাল বেয়া বিভিন্ন জীৱৰ বধ কৰি যাকে তাকে ভাল বেয়া বাক্য কৰি যা তা খাদ্য খাইছিলো, তেওঁলোকে আমাক দেখাই দিয়া গৈছে নহয় জানো? তেওঁলোকে জনা নাছিল। আজি আমি ভাগৱতৰ পৰা জানিছো যেনেকৈ নাৰদে কোৱাৰ বাবে সেই পদত কৈছে আমাৰো পণ্ডিতে নজানো এইটো মৰ্ম, ৰাতি দিনে বোলে ৰাজা কৰ ধৰ্ম কৰ্ম, যেবে জানে এতদিনে নকহয় কি বিঠা পণ্ডিতালি তাক
আচুক ঠিক ঠিক যদি সিহঁতে জানিলেহেঁতেন মোক কিয় নকলেহেঁতেন কেৱল তেওঁলোকে কৈ আছিল কি পণ্ডিতসকলে কেৱল তুমি দিনে ৰাতি কৰ্ম কৰা যাগ যজ্ঞ কৰা ধৰ্ম পালন হে ধৰ্ম কৰ্ম ধৰ্ম কৰি থাকা গতিকে মই কৰি আছো যদি তেওঁলোকে জানে তেতিয়াহ'লে মোক কিয় কোৱা নাছিল নাজানে তেওঁলোকে ইছাই পণ্ডিতালে কৈছে বুলি আজি উল্লেখিত কৈছে গুচিল সংঘয়াতি সকলে মনৰ তোমাৰ প্ৰসাদে আজি দেৱ ঋষি বৰ মহা মহা ঋষিগণে নপৱে বিচাৰি ইন্দ্ৰিয় গম্য প্ৰভু নহন্ত নোৱাৰি যে সেই মহা মহা ঋষিসকলেও ইয়াক জানিব নোৱাৰি আজি তুমি হে দেৱৰ্ষি নাৰদ যি জ্ঞান তত্ত্ব কথা তুমি মোক আজি প্ৰদান কৰিলা আৰু ইন্দ্ৰিয়ক যেনেকৈ দমন কৰি ৰখাৰ ব্যৱস্থা কৰি দিলা আৰু সকলো যে সমস্ত সেইজন নোৱাৰি প্ৰভু ভগৱন্ত আজি তুমি মোক পৰিচয় কৰাই দিলা যেনেভাৱে আজি প্ৰাচীন মহিৰজাই নাৰদ কৈছে যে এহি দেহে পাপ পুণ্য কৰি যিটো নৰ মাৰিলে ইঠাইতে পৰি থাকে কলে বৰ মহা মহা মুনি গুণু জানি মোহ যায় ইন্দ্ৰিয় গম্য নুহে বিচাৰ নাপায় যে মহা মহা ঋষিসকলেও এই বিষয় মুহতে থাকি যেনেকৈ সেই হৰিণটো যেনেকৈ পৰি দাঁত নিকটাৰ পৰা ধৰে সেই ঋষিসকলে বুলি পৰিব লগা হয় কাৰণ যিমানেই নাজানা কাৰণ একাডেমিক স্কুলত আমি পামগৈ যে মাধৱে বুলন্ত সখী শুনা পৰিছে যদি জানে শুনে যদি পঢ়ে জানে শুনে চাৰি বেদ তথাপি কৰিব নোৱাৰে মুহূৰ্ত ভকতি যদ্যপি নলয় সাধুৰ সংগ সি জানিব পাৰে নিজকে পণ্ডিত দেখাই পঢ়ি থাকিব পাৰে যদি সাধু সংগলৈ গৈ কৃষ্ণ কথা কৃষ্ণ ভক্তি নকৰে তেনেহ'লে কেতিয়াও ভগৱন্তক বৈশ্য কৰিব নোৱাৰে আজি এই কথাখিনিকে নাৰদে সুন্দৰভাৱে বুজাই দিছে আহক পিছৰ পদত আৰু সুন্দৰভাৱে আজি এই ভক্তি মাৰ্গেদি কেনেকৈ আমি জীৱাত্মা পৰমাত্মাক এক কৰিব পাৰিম প্ৰাচীন বহিৰজাক পৰা চলে আমাৰ সমস্ত ভাগৱতে কৈ আছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ ইটো এক সংশয় পদে মোৰ মনে আগ দূৰ কৰিও প্ৰভু
সুখ দুখ যত অহংকাৰে বদ্ধ হৈয়া পুঞ্জে সংসাৰ জয় কৃষ্ণ। এতিয়া নাৰদৰ সি পাচিন কৰি ৰজাই কৈছে যে হে ৰজা, মোৰ মনত অকণমান সংশয় আহিছে। কি কৈছে? হে নাৰদ, মোৰ মনত অলপ সংশয় আহিছে। ইও এক সংশয় উপজে মোৰ মনে, আকৰ্ষণ কৰিবা প্ৰভুৰ বচনে। যে এই কথাখিনি মোৰ মনত সংশয় আহিছে, যে তুমি মোক এই সংশয় দূৰ কৰি দিয়া। যে ৰজাৰ কথা শুনাৰ লগে লগে পাচিন বহি ৰজাৰ কথা শুনি নাৰদে ক'লে যে শুনা সাৱধানে হে নাৰদ, হে নৰপতি, মই তোমাক কওঁ শুনা। ইহলোকে সেহি দেহে ফুৰে পুণ্য পাপ, পৰলোকে সেহি দেহে ভুঞ্জে সুখৰ তাপ। তাৰমানে আমি যোৱাৰ জনমত কৰা কৰ্মফলহে এতিয়া ভুগি আছো। কোনোবাই দুখত পৰিছো, কোনোবাই ৰোগীয়া হৈ জন্ম লগা হৈছে, হয়নে বাৰু? কোনোবাই দুখীয়া হৈ জন্ম লগা হৈছে, কোনোবাই ধনী হয়, হয়নে বাৰু? কোনোবাই এটা ভাল চৰকাৰী চাকৰি, কোনোবাই একোবা শিক্ষা লৈও ক'ৰ হাজিৰা কাম কৰি খাব লগা হৈছে, হয়নে বাৰু? ইয়াৰ পূৰ্ব জন্মৰ কৰ্মফল। এই জন্মত আমি যিমানবোৰ কৰ্মফল কৰি আছো, ইয়াৰ পিছত আকৌতো আমি এটা জন্ম পাম, যদিহে ভালকৈ ভক্তি কৰি যাব নোৱাৰো। ভালদৰে কৰিলেতো সমস্ত ইয়াতে গুচি গ'ল, আমি যাম ডাইৰেক্ট বৈকুণ্ঠলৈ। যদি ভকতি কৰা অকণমান খেলি মেলি হৈ যায়, নহয় জানো? যদি আমি ষ্টেণ্ড কৰিব নোৱাৰা নাই, ফাৰ্ষ্ট ডিভিজন নাপালোঁ, ছেকেণ্ড নাপালোঁ, থাৰ্ড ডিভিজন যদিও যাব পাৰোঁ, তেতিয়াহ'লে ইয়াৰ আমাৰ কৰি থকা কৰ্মফল এয়া আৰু ভুগিব লগা নাই। যদি বোলে থাৰ্ড ডিভিজনতো বোলে গেছ মাৰ্কো নাপায়, অকণমান নহয়, নিমিলে কোনোফালে, তেতিয়া আকৌ এবাৰ আহিব লাগিব। সেইবাৰ আকৌ এই যে ভক্তি কৰি আছো ইয়াত, এই ভক্তিৰ ফলত কিন্তু আমি এজন ভাল মানে লেখত ল'বলগীয়া জন্ম পাম সকলোৱে, কাৰণ আমি ভাগৱত শ্ৰৱণ কীৰ্তন সাধুভংগ কৰিছো। আজি নাৰদে সুন্দৰভাৱে পাচিন বহি ৰজাক কৈছে, শুনা যে এই জন্মত ভোগ কৰি থকা কৰ্মফল হৈছে আগৰ জন্ম, আৰু এই বৰ্তমান জন্মত কৰা কৰ্মফল ভোগ কৰিব লাগিব ইয়াৰ পিছৰ জন্মত। কৈছে লিংগ দেহা মুক্ত হৈয়া জীৱ অভিমানে মই ভুগু ভুঞ্জু বুলি ভুঞ্জু স্থানে স্থানে, জনমতে নিদ্ৰা সজ্জা তনু ৰহে, জিয়া যায় নাখিকাৰে নিশ্বাস মাত্ৰ বহে। যেনেকৈ এই লিংগদেহ হয়, আমি কি কৈছো এই ভোগ কৰি আছো, আৰু আমাৰ জীৱ যাব কেনেকৈ? শ্বাস প্ৰশ্বাসতে আমি শুই থাকোঁতে কেতিয়াবা টোপনি যাব পাৰে, শ্বাস প্ৰশ্বাসতে আমি টোপনি, তেনেকুৱা টোপনিত মানুহ মৃত্যু হোৱা নাই, হৈছে। কিন্তু ইয়াত এটা ডাঙৰ কথা উল্লেখিত কৈছে, সপোনত সেহি দেহ সমদেহা পায়, নিদ্ৰা বিষয় ভুঞ্জি ফুৰে সেহি ঠাই। এইটো উল্লেখিত হ'ল। কোনটো কথা কৈছে জানে? আমাৰ মানুহে ভাবে কি এই মৰাৰ পিছত কি আছে, চকুকেইটা মৰাৰ পিছত একো নাই, হয়নে বাৰু? সেইকাৰণে কৈছে যাতনা দেহ এটা হ'লে মানে আমাৰতো সূক্ষ্ম দেহ, আৰু এটা কৈছে আপোনাৰ চিন্ময় দেহ। যে মানুহ মৃত্যু হ'লে এটা যাতনা দেহ পায়, আৰু ভকত যদি এই দেহ এৰিব লগা হয় এটা চিন্ময় দেহ পায়। চিন্ময় হৈছে ভগৱন্তৰ স্বৰূপ, ভগৱন্তৰ আন এটা ৰূপ চিন্ময়, য'ত নেকি আছে 30 অলংকাৰ। ভগৱন্তৰ 32 অলংকাৰ, কিন্তু সেই চিন্ময় শৰীৰটো পোৱা যাব 30টা অলংকাৰ পোৱা যাব। এই যিটো যাতনা দেহৰ কথা কৈছে, ধৰি লওক আপোনাক সহজভাৱে বুজি পাব, সপোনটো দেখা পায় ন মাজে মাজে। এই সপোনতে ইয়াতে মানুহজন শুই আছে বিচনাত, ক'ত সপোনত ক'ত ঘূৰি ফুৰিছে সেইটো দেহ পোৱা, সেই দেহটোৰ কথা কৈছে ইয়াতে। কৈছে সপোনত সেহি দেহ সমদেহা পায়, সপোন দেখা যিটো দেহা সেই দেহাটো পায়, সেই দেহাটো পায়। নানা বিষয় ভুঞ্জি ফুৰে ঠাই ঠাই, কিন্তু নানা বিষয় মানুহজন শুই আছে, কেতিয়াবা এনেকুৱা হয় ক'ত যায়, মিতিৰ কুটুম ঘৰত কেনেকৈ মাছে মঙহে খাই থকা দেখা যাব। আগতে খুব দেখিছিলো দিয়ক, আজিকালি নেদেখো। আজিকালি ভকতৰ সংগই দেখো, তাৰমানে আমি ভাগৱত ভকতকে দেখো, সপোনটো নেদেখো, মই দেখিলে ভকত ভাগৱতী দেখো। যে সেই কথা কৈছে, সেই যদি শুই থকা অৱস্থাত তেনেভাৱে যদি মৃত্যু হৈ গ'ল মানুহজন ক'ৰবাত ঘূৰি ফুৰোঁতে, তেতিয়া সেই দেহটোকে পাব, সেই যাতনা ভুগিয়ে থাকিব। কেতিয়াবা ভয়ানক সপোন দেখা যায়, ৰাতি সাৰ পায়। আগতে মই দেখা কালত বহুত পানী খাওঁ, তেনেকৈ মানে পানী পিয়া লাগি যায়, কণ্ঠ শুকাই যায়, পানী খাওঁ, খুব পানী খাওঁ,
কিন্তু এইভাৱে যদি গ'লে সেই দেহটো যাতনা ভুগিয়ে থাকিব লাগিব সেই কথাখিনিয়ে কৈছে এহিমতে পৰলোক সুখ দুখ যত অহংকাৰে বদ্ধ হৈয়া গুঞ্জে সংসাৰত। এই সংসাৰত যদি আমি এই বৰ্তমান মানৱ জন্মত থাকি যদি আমি কাম ক্ৰোধ লোভ মোহ মদ মৎসৰ্য সমস্তবোৰ ৰাখি লৈ কৰ্ম কৰি সাধুসংগ কৰি থাকোঁ, তেনেহ'লে ইয়াৰ পিছৰ জন্মত সপোনৰ দেহৰ দৰে এটা দেহ পায়। এইটো দেহ ইয়াৰ পিছত তাক যান্ত্ৰণা ভোগ কৰি কৰি পুনৰ জন্ম লাভ কৰিব লাগিব। সেই জন্মটো আকৌ আমি কি কৰিব লাগিব? এইবাৰ কৰা কৰ্মফল আকৌ ভোগ কৰিব লাগিব। এটা বিভিন্ন প্ৰকাৰ আছে। আপোনাৰ পুৰাণৰ কিছু শব্দ আছে, যেনেকৈ ধৰক আমি যে ৰোগীয়া হৈ জন্ম লাভ কৰোঁ, কিছুমান মানুহ ৰোগীয়া হয়নে বাৰু? ধৰি লওক কাৰোবাক ঔষধ পাতিৰ ক্ষেত্ৰত ঠগৰামি কৰিছে, তেওঁ কিন্তু ৰোগীয়া হ'ব। যদিহে বেমাৰত কাৰোবাক ঔষধ এটাও দান দিব পাৰিছে, সেইজন মানুহ যদি আকৌ দ্বিতীয়বাৰ জন্ম লাভ হ'ব পাৰে, তেওঁ বোলে শৰীৰ ৰোগে নহয়, শাস্ত্ৰত দিয়া আছে, পুৰাণত দিয়া আছে, গম পাইছেনে? তেওঁৰ ৰোগ কেতিয়াও নহয়। এতিয়া আমাৰ দেখা যায় কিছুমান যে একদম অত্যন্ত বেমাৰী, জন্মৰ পৰাই বেমাৰী, জানি ল'ব, আমি কোৱা নাই শাস্ত্ৰৰ কথা কৈ আছোঁ। তেওঁ তাৰমানে কি হয়, ধৰি ল'লোঁ কোনোবাৰ ভাল ডক্টৰ আছিল, ডক্টৰ হয় ভাল ঔষধকেইটা পেচেণ্টক নিদি তেওঁ ক'ৰবাত বাহিৰত ট্ৰেন্সফাৰ কৰি দিলে, নহ'লে এনেকুৱা হ'ল কোনোবাই কাৰোবাক ঔষধ আনিব দিলে, টকা 500 দি পঠালে, 300 টকা ঔষধ কিনি কৈ দিলে 500 টকা ল'লে। এটা উদাহৰণ দিছোঁ আমি আৰু তেনেভাৱে তাৰমানে ঠগন দিয়াৰ কাৰণে সেইসকলৰ ৰোগ বেছি। কিছুমান মানুহ দেখা যায় একেবাৰে বেমাৰ ব্যাধি হোৱাই দেখা নাযায়। তাৰমানে কি হয়, যদিহে বেমাৰ ব্যাধি কাৰোবাৰ হৈ আছে, একো দিব নোৱাৰিলে, কি হৈছে বোলে দিছে নেকি, বোলে হ'ব টেবলেট কেইটা মই আনিম, পইচা দিছে নালাগে ল'বলৈ, একো নাই, কেইটামানো যাব, 40-50 টকা যাব, হয়নে বাৰু? তেনেকৈ যাক যেনেকৈ পৰা যায়, ধন দিব নোৱাৰিলেও বেমাৰীজনক যদি দুটা ঔষধক দিয়া যায়, তেতিয়াহ'লে জানি ল'ব পিছৰ জন্ম যদি ল'ব লগা হয়, তেতিয়াহ'লে শৰীৰত কেতিয়াও ৰোগ নহ'ব। এনেভাৱে বিভিন্ন প্ৰকাৰ দি আছে। আৰু এটা কথা মই এইখিনিতে কৈ যাওঁ, আমাৰ আইসকলো কিছুমান অকাল বিধৱা দেখা যায়, হয়নে বাৰু? দেখা গৈছে, এইটো তেওঁলোকক আমি দুখ কৰি বা বেয়া পাই লাভ নাই, পূৰ্বজন্ম ক'ব। যিগৰাকী স্ত্ৰীয়ে নিজৰ স্বামীক নামানে, তেওঁ এনেকৈ মানুহ জন্মৰ 5 বাৰ বিধৱা হয়, অকাল বিধৱা হ'ব লাগিব, 5টা জন্ম ল'ব লাগিব মানুহ অকাল বিধৱা। যদিহে কিবা কাৰণে যদি কৃষ্ণ ভক্তিত লাগি গ'ল, এটা জন্মতে তেওঁ পাৰ হৈ গুচি যাব। এনেকৈ বিভিন্ন প্ৰকাৰ দিয়া আছে।